ऊपर देखो, नीचे देखो, दाएं देखो, बाएं देखो, ऊपर बोला बोला भारत माता बोला बोला भारत माता ऊपर देखो भारत माता नीचे देखो भारत माता दाएं देखो दाएं देखो बोला 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 बोलो बोलो भारत माता की। आगे देखो, पीछे देखो, ऊपर देखो, नीचे। ভাৰতীয় জনতা পাৰ্টি গড়েশ্বৰ মণ্ডলৰ উদ্যোগত আৰু আমাৰ গড়েশ্বৰ ডিগ্ৰী কলেজৰ সহযোগত আমি তিৰংগা যাত্ৰা এটা উলিয়াওঁ আৰু এনেধৰণে গোটেই অসমতে আমি ভাৰতীয় জনতা পাৰ্টিৰ তত্ত্বাৱধানত এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ, য'ত স্বতঃস্ফূৰ্তভাৱে আমাৰ এই অঞ্চলৰ যথেষ্ট ব্যক্তিয়ে এই সমদলত অংশগ্ৰহণ কৰিছে আৰু আমাৰ উদ্দেশ্য হৈছে যিটো নেকি ৰাষ্ট্ৰীয়তাবাদৰ যিটো নেকি চেতনা, সেই চেতনা ক'ৰবাত জাগ্ৰত হ'ব লাগিব, যাতে আমি প্ৰত্যেকজন নাগৰিক ৰাষ্ট্ৰীয় দায়িত্বলৈ উদ্বুদ্ধ হ'ব পাৰোঁ, তেনেকুৱা এটা উদ্দেশ্য লৈ আমি এই যি সমদল তিৰংগা যাত্ৰা উলিয়াইছোঁ। আৰু এই চেগতে আমি সেইসকল শ্বহীদ বীৰক আমি স্মৰণ জনাইছোঁ, যিসকল শ্বহীদে মাতৃপূজাৰ হোমাগ্নিত নিজৰ জীৱন তিল তিল কৰি আহুতি দিছে। গতিকে তেখেতসকলক স্মৰণ কৰিছোঁ। তেখেতসকলে যি আশা কৰি, যি কল্পনা কৰি এই দেশৰ স্বাধীনতাৰ কাৰণে সৰ্বোচ্চ বিলীন কৰি দিছোঁ, যাতে আমি সেই দিশেৰে, সেই মাৰ্গেৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ। আমি প্ৰত্যেকজন নাগৰিকে যাতে ৰাষ্ট্ৰীয়বাদী চেতনাৰে উদ্বুদ্ধ হৈ আগন্তুক সময়ত ৰাষ্ট্ৰখনৰ কাৰণে কাম কৰোঁ, তেনেকুৱা এটা সংকল্প লৈ এই তিৰংগা যাত্ৰা ভাৰতীয় জনতা পাৰ্টি আজি গড়েশ্বৰ মণ্ডলত আমি উলিয়াইছোঁ। আজি 15 আগষ্টৰ লগত সংগতি ৰাখি আজি আমি গড়েশ্বৰ মণ্ডলে আমি যি তিৰংগা পদযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আজি আমি এইটোৰ কাৰণেই আজি তিৰংগা পদযাত্ৰা আৰম্ভ কৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে, তেখেতসকলে আজি বেছিভাগ আমি যে যুৱ বিচাৰিছোঁ, আজি আমাৰ লগত বেছিভাগ যুৱ আৰু যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী আছে আমাৰ লগত। তেখেতসকলৰ এইটোৱে বুজাব বিচাৰিছোঁ যে আমাৰ দেশৰ ভৱিষ্যত হ'ল আমাৰ যুৱ প্ৰজন্ম। আমি যুৱ প্ৰজন্মক আশা কৰিহে আমি দেশখন সুৰক্ষিত কৰিব লাগিব। সেয়ে আমি সকলো যুৱ প্ৰজন্মৰ লগ হৈ আজি আমি গড়েশ্বৰ হাই ছেকেণ্ডেৰীৰ সন্মুখৰ পৰা আজি আমি এই যি বেঙেনাহাটী সত্ৰ আছে, এই সত্ৰলৈ আজি আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইয়াত আমাক বহুতো বিভিন্ন ধৰণৰ আমাৰ খেলুৱৈ আৰু আমাৰ ৰিটায়াৰ আৰ্মি আৰু আমাৰ ৰিটায়াৰ বিভিন্ন ধৰণৰ বিশিষ্ট সমাজসেৱক আমাৰ লগত আজি যোগদান কৰিছে। আজি আমাৰ ভাল লাগিছে। আজি আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ৰ যিখিনি ষ্টুডেণ্ট আছে, এই ষ্টুডেণ্টখিনিও আমাৰ লগত যোগাযোগ কৰিছে। সেইকাৰণে ইয়াৰ যোগেদি আমি সন্মানীয় আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ৰ সন্মানীয় আমাৰ যি প্ৰিন্সিপাল বাইদেউ আছে, এই প্ৰিন্সিপাল বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।